মই নিজে দেখি আছো গায়ন বায়ন আহে আহি পেলাই চিধা অৱসান আমি যিকোনো দেৱ কাৰ্য কৰোঁতে সোঁ ভৰিটো আগ কৰোঁ নহয়নে এইটো ভকতীয়া পৰম্পৰা বুলি নহয় এইটো এটা শিষ্টাচাৰ ইয়াত কথা নাই বতৰা নাই আসনখনত আহি সোঁ ভৰি বাওঁ ভৰি কথা নাই গছকি মচকি তাক উঠি গৈছে মই এনেকুৱা দৃশ্য এইটোকৰ পৰা দেখিছো ইয়াত দুডাল দণ্ড আছে দবাৰ দণ্ড দুডাল গছকি গৈছে সময় বচাবৰ কাৰণে সময় ৰক্ষা কৰিবৰ কোনোবা এটা দৃশ্য তাৰ পৰা অতৰাই দিছে দৃশ্যটো যদি অতৰাই দিছে নাটখনৰ অংগক্ষত হৈছে এইটো এটা অপৰাধ আৰু তাৰপিছতে কিছুমান নাটকত দেখিছো আজি কোনোবা দুটামান চৰিত্ৰই বৰ 4টা বা 3টা চৰিত্ৰই ভাল কৰিলে মুখ্য চৰিত্ৰকেইটাই তাৰপিছত যিবিলাক আনুষংগিক চৰিত্ৰ থাকে সেই আনুষংগিক চৰিত্ৰবিলাকে বেয়া কৰি থৈ গুচি যায় সেই নাটখন কেতিয়াও প্ৰতিযোগিতাৰ আমি স্থান দিয়াৰ আওতালৈ আনিবলৈ অসুবিধা হৈ পৰে এখন নাটকত এটা ভাল পাৰ্শ্ব চৰিত্ৰ থাকিব পাৰে মুখ্য চৰিত্ৰ থাকিব পাৰে মহিলা চৰিত্ৰ থাকিব পাৰে আৰু খলনায়কৰ চৰিত্ৰ থাকিব এটা 4টা বা 5টা থাকিব 20 জন ভাৱৰীয়া থকাৰ জেগাত 20 জনে কি পুৰস্কাৰ পাব নি বাকীখিনি সহযোগী মানে নাটকীয় কাহিনী আৰু দলটোৰ ক্ৰিয়া বা নাটকীয় কলা কৌশলক আগবঢ়াই লৈ যোৱা পৰিণাম চিন্তা কৰে ভয়াতুৰ অপদাৰ্থজনে সেই সংলাপটোকে কওঁতে মই এটা উদাহৰণে দিছো তেওঁলোকে ক'ব পৰিণাম চিন্তা কৰে ভয়াতুৰ অপদাৰ্থজনে তাত বাক্য গাঁথনিটো নহ'লে পৰিণাম চিন্তা কৰে ভয়াতুৰ অপদাৰ্থজনতহে ৰ'ব লাগিব সেই কথাবিলাক মানুহে দৃষ্টি দিব লাগে যেতিয়া এটা চৰিত্ৰ ওলাব তেতিয়া আমি চৰিত্ৰটো কি ৰূপত চাম এই যিটো প্ৰকাশ ভংগী আৰু গোটেই বস্তুটো এনেকুৱা ধৰণৰ গুচি গৈছে ভাওনাটো এটা মানে আখৰিক প্ৰবৃত্তিৰ ফালে ধাৱনি লৈছে সকলোৱে নিগেটিভ কেৰেক্টাৰৰ প্ৰতি বেছি ধাবিত চাবচোন কৃষ্ণ কোনে লৈছে বিষ্ণু কোনে লৈছে নুসুধে হিৰণ্যকশিপু কোনে লৈছে কংস কোনে লৈছে এই যে যিটো আমি বাৰ্তা নতুন প্ৰজন্মলৈ দি আছো আমি এটা অশুভ সংস্কৃতিক আমি স্বাগতম জনাই আছো অভিনয়ত আমি আমাৰ যিবিলাক ৰস আছে সেইবিলাক আমি জনাটো আমি নিতান্তই উচিত আমাৰ যি নৱধা ভক্তি আছে সেইবিলাক জনাটো উচিত কিন্তু আমি অভিনয় কৰিবলৈ যাওঁতে এজন অভিনেতা হ'বলৈ যাওঁতে আমি প্ৰথম কথা অনুভৱ কৰিব লাগিব প্ৰথম মই কোন তাৰপিছতে মই কেতিয়া কৈছো মই কোন মই ক'ত আছো আৰু মই কথাটো মই কিয় কৈছো এই কোন কেতিয়া কিয় আৰু ক'ত এই কথাকেইটা যদি অনুধাৱন কৰি এজন অভিনেতাই অভিনয়টো কৰে তেতিয়া নিশ্চয় তেওঁৰ অভিনয় দৰ্শকে আদৰি ল'ব একালৰ বৃন্দাবন একালত পৰে চন এই কথাটো মনত ৰাখিব লাগিব যাতে চন নপৰক তাৰ বাবে মই সকলো সচেতন দৰ্শক আৰু এই বিদ্যুৎ মণ্ডলীৰ মুখত মই এইবাৰ সন্মুখত কথাকেইটা কৈছো এইপিনে আহিলে গায়ন বায়ন আহিলে আপোনালোকে চাব যিমানখিনি গায়ন বায়ন আহিছে গায়ন বায়ন আগতে কোনখিনি মানুহ কৈছে গায়নৰ হওক বা গাঁৱত যদি বায়নজন নাহে মানুহে সেৱা কৰি নিয়ে আৰু আমি যিখনত উপবেশন কৰি থাকোঁ আমি এখন কি এনে এযোৰ গায়ন বায়ন নেদেখিলোঁ যাৰ ন্যূনতম আসনখনৰ প্ৰতি এটা শ্ৰদ্ধা আছে বৈদিক পৰম্পৰা বা সনাতন ধৰ্ম পৰম্পৰা যিখনত আধাৰ কৰি আমি বহি থাকোঁ তাক কোৱা হয় আধাৰ শক্তি কমলাসন বুলি কোৱা হয় কমলাসন তেনেদৰে এই সূত্ৰৰ ক্ষেত্ৰতো প্ৰায়বিলাক সূত্ৰৰ ক্ষেত্ৰতে এই যিটো সন্মোহনী শক্তি সেই সময়খিনি সমগ্ৰ ৰাজ্যক সন্মোহিত কৰি ৰাখিব পৰা দক্ষতা প্ৰায় সূত্ৰৰে মই নাই বুলি কৈ যাওঁ ভগৱান শ্ৰীকৃষ্ণদেৱে 5টা কাম কৰা নাছিলে চুলি কটা নাছিলে আপুনি চিলাই কৰা কাপোৰ পিন্ধা নাছিলে সোণৰ অলংকাৰ পিন্ধা নাছিলে অস্ত্ৰ লোৱা নাছিলে ভৰিত পাইজা পিন্ধা নাছিলে কি কাৰণে পিন্ধা নাছিলে গোপ বালকৰ বাকী গোপ বালকসকলৰ এই সামৰ্থ্যতা নাছিলে যাতে গোপ বালকসকলে মোক বেলেগ নাভাবক তেখেতলোকতকে বেলেগকে নাভাবক যাতে সকলোৱে ভগৱান মোৰ বুলি ভাবি নিজৰ ভগৱানৰ কাষলৈ আহিব পাৰে সেইকাৰণে উন্মুক্ত কৰি থৈছে পথ অৰ্থাৎ কৃষ্ণ ৰামে মানুহৰ দৰে অভিনয় কৰিছে বাঁহীটোত কি কৰিছে আমাৰ এতিয়া গুৰুজনাই সৃষ্টি কৰা ঢেৰ ৰাগ আছে সেই ৰাগসমূহত বাঁহীটো বজাওকচোন বাঁহীটো সেই ৰাগৰ পৰা নহয় কিছুমান আমাৰ সামাজিক নাটকত যেনেকে বজায় বাঁহীটো তেনেকুৱা হৈ গৈছে সেইটো কেতিয়াও হ'ব নালাগে আমি
কেতিয়াও দোহাৰত আমি হাৰমনিয়াম এখন আনি পেলাই আমি ব্যৱহাৰ কৰিবহি নোৱাৰোঁ। গুৰুজনাই যিবিলাক সম্পদ দি থৈ গ'ল খোল তালৰ পৰা ধৰি সেইসমূহে আমাক সৰ্বাংগ সুন্দৰভাৱে উপস্থাপন কৰিবলৈ আমাৰ তাতকৈ আৰু নালাগে। এই খোল তাল গুৰুজনাই যিখিনি বস্তু কথা এইটো অভিনয় অতি উচ্চ স্তৰীয় হৈছে। আমি ভাবিব নোৱাৰা ধৰণে অভিনয় হৈছে আৰু নতুন নতুন প্ৰজন্মই নাট চৰ্চাৰ কাৰণে নাট ৰচনাৰ বাবে আত্মপ্ৰকাশ কৰিছে। এইবিলাক যোগাত্মক কথা, কিন্তু তাৰ লগত কিছু বস্তু সামঞ্জস্য আছে। তাৰমানে ধৰ্মাচয় সত্যাচয় এটা চৰিত্ৰ নহয়। আৰু ৰাৱণে পূৰ্বৰ জন্মৰ কথা জানে, ত্ৰিকালৰ কথা জানে। দুইটা চৰিত্ৰ একে চৰিত্ৰ নহয়, কিন্তু উপস্থাপন একেভাৱে হৈছে। এতিয়া কওক নাটক আমি কাক পুৰস্কৃত কৰিম? মই এই কথা প্ৰথমতে মই তেখেতে কওঁতে মোৰ মনত আহিছে, মই সেইকাৰণে প্ৰথমতে কৈ লৈছোঁ। এইবিলাক নাটকত বিসংগতি হৈছে। নতুন এনে কিছুমান নাট দেখিছোঁ, এখন নাটৰ এটা চৰিত্ৰ এইপিনেদি প্ৰস্থান কৰিছে, ইয়াৰ পৰা গৈ সেইফালেদি ঘূৰি আহোঁতে কিমান সময় লাগে, আকৌ সেই চৰিত্ৰটো ওলাই আহিছে। নাটকীয় দৃশ্যৰ যিটো পৰিকাঠাম সেইটো সৰ্বাংগ সুন্দৰ হোৱা নাই, নাইবা কোনোবাই সময় বচাবৰ কাৰণে, সময় ৰক্ষা কৰিবৰ কাৰণে কোনোবা এটা দৃশ্য তাৰ পৰা আঁতৰাই দিছে। দৃশ্যটো যদি আঁতৰাই দিছে নাটখনৰ অংগক্ষত হৈছে, এইটো এটা অপৰাধ। আৰু দ্বিতীয়তে চাওক, এইফালৰ পৰা দৌৰি এইপিনে ৰজা এজন গ'ল গহীন গম্ভীৰ, সেইটো ক'ৰবাত তেওঁ দৌৰ মাৰিছে, দৌৰ মাৰি আকৌ ষ্টেজটো ওলাইছে। কওক সেই চৰিত্ৰটো যেতিয়া এইপিনে ওলাই আহিব, আমাৰ দৰ্শকৰ বা বিচাৰকৰ তেওঁৰ প্ৰতি কেনেকুৱা ভাৱ থাকিব? এইটো কথা যিটো গহীন গম্ভীৰ এজন এইটো টিকটিকে দৌৰ মাৰিছে পোৱালি ল'ৰাৰ দৰে। এইবিলাক যিবিলাক নাটকীয় বিসংগতি, এই বিসংগতিবিলাক কিন্তু শুভ সংবাদ নহয়। ইয়াত মই দুখন নাটকে পালোঁ, মাত্ৰ দুখন নাটক। এখন হ'ল দ্বিতীয় দৰ্পশূন্য আৰু দ্বিতীয়খন হ'ল কিষ্কিন্ধা বিজয়। পাণ্ডুলিপিৰ ফালৰ পৰা কৈছোঁ মই, শ্ৰেষ্ঠত্বৰ ফালৰ পৰা কোৱা, অভিনয়ৰ ফালৰ পৰা। এই দুখন নাটকৰ সমকক্ষত কোনো নাটক নাই। কিষ্কিন্ধা বিজয়খনত নাট্যকাৰে এনে এটা মানে অসম্ভৱ, আজি তাইকত প্ৰতিযোগিতা মুখিত এই সমাজ ব্যৱস্থাত এনে এটা দৃশ্য মাজত ভৰাই দিলে, ৰাম আৰু লক্ষ্মণৰ মুখত এটা আধ্যাত্মিক তত্ত্ব থকা এটা দৃশ্য, এটা তীব্ৰ গতিত উঠি যোৱা নাটখন হঠাতে সেইটো স্থিমিত হৈছে তাৰ গতিটো। মই তেতিয়া ভাবিছোঁ এইটো কি কাৰণে সংযোজন কৰিলে, তাৰমানে যিটো নাটকীয় যিটো ধাৰাবাহিক গতি, মানে তাৰমানে তেতিয়া সেইসকল নাট্যকাৰ এনেভাৱে সচেষ্ট, মোৰ নাটকে জনজীৱনক কিমান ৰস আস্বাদন কৰিবলৈ সুবিধা দিয়ে সেইটো মোৰ বাবে ডাঙৰ কথা নহয়। মোৰ কথাটো হ'ল মোৰ নাটকে জনজীৱনক এটা আধ্যাত্মিক চিন্তাৰ নতুন খোৰাক দিব লাগিব। শেষত দেখিছেনে বালিক বধ কৰাৰ মানে ৰামে যুক্তি দিছে, অকাট্য যুক্তি। ভাবি চাওক, তাৰমানে যিজন মৰ্যাদা পুৰুষোত্তম ৰাম, সেই ৰামক অক্ষত হিচাপে ৰাখিবলৈ, ভগৱান হিচাপে বৰ্তাই ৰাখিবলৈ বালিবধৰ যুক্তি দিছে নাট্যকাৰজনে। অদ্ভুত যুক্তি। প্ৰথমবাৰৰ বাবে সেই যুক্তিটো পাইছোঁ। নাটখনৰ বাবে মই ৰচয়িতাৰ বাবেও মই কৃতজ্ঞতা কৰিছোঁ। এইবিলাক নাটক, এইবিলাক প্ৰকৃতাৰ্থত নাট, যি মানে আমাক আধ্যাত্মিক চিন্তা চেতনাক এটা নতুন উন্মেষ দিব পাৰে। এইকাৰণে মই এই নাটখিনিৰ কথা কৈছোঁ। ভাওনা উদ্দেশ্য ধৰ্মিতা আছে। ভাওনাক সাধাৰণ নাটৰ দৰে কৰি আপুনি দৃশ্য কাটি আমুক কৰি তামুক কৰি কিবা কৰি নহয়। আৰু পুৰাণকাৰৰ বা কাব্যকাৰৰ মাজত আপুনি চৰিত্ৰটো মনোজগতৰ খবৰ দিব পাৰিব, কিন্তু পুৰাণ বা মহাকাব্যৰ কাহিনীক আপুনি বিকৃত কৰিব নোৱাৰিব। চৰিত্ৰ কেনেধৰণে উপস্থাপন কৰিব নোৱাৰিব যাতে চৰিত্ৰটো বিয়োগাত্মক হৈ পৰিব নোৱাৰিব। ইয়াত দেখিছে দিতি ওলাইছে, অন্যান্য দিতি চৰিত্ৰটো কৈছোঁ, আপুনি দেখিলে দুগৰাকী দিতি ওলাইছিলে, এগৰাকী পীত বস্ত্ৰধাৰী, এগৰাকী কলা বস্ত্ৰধাৰী, উন্মুক্ত কেশ। দুটা দৃশ্যত আমি পালোঁ। একেগৰাকী দিতিৰ ওলাই আহিছে, হয় প্ৰত্যেকটো চৰিত্ৰ আহি কি কয়, মই আমুকৰ ৰজা, মই দেৱৰাজিন্দ্ৰ। প্ৰথম সংলাপটো হ'ল, এটা চৰিত্ৰ যেতিয়া ওলাই আহি নাটত প্ৰথম সংলাপটো দিব, সেইটো তেওঁ প্ৰস্তাৱনা বুলি ধৰিম। চৰিত্ৰটো কি আমি তাতে গম পাম। কিন্তু ইয়াত অত্যাধিক প্ৰতিযোগিতামুখী এনেকুৱা হৈছে, প্ৰথম দৃশ্যটোৰ পৰা মানে নাটকৰ চৰিত্ৰটোৰ মূলগত উপস্থাপন নকৰাকৈ নাটকীয় গতিটোক তীব্ৰতৰ কৰি নিবলৈ ইয়াত প্ৰয়াস কৰা হৈছে। এইটো নাট্যকাৰৰ বিসংগতি। চৰিত্ৰৰ প্ৰস্তাৱনা নোহোৱাকৈ কেতিয়াও চৰিত্ৰৰ বিস্তাৰ হ'ব নোৱাৰে। মোৰ স্থিতি নোহোৱাকৈ মোৰ বিস্তাৰ কেতিয়াও সম্ভৱ হ'ব নাই। এনেধৰণৰ কোনো ধৰণৰ নাট মই গ্ৰহণ কৰিব নোৱাৰোঁ। এইটো মোৰ অসমৰ্থতা। তাৰমানে কোনোবাই যদি ভাবে যে অহমিকাই কথা কৈছে, সেইটো নহয়। তাৰমানে মহাপুৰুষজনৰ উদ্দেশ্য ধৰ্মিতাক আঘাত কৰা কোনো নাটক নাট কেতিয়াও মই গ্ৰহণ কৰিব নোৱাৰোঁ। উদ্দেশ্য ধৰ্মিতা লাগিবই, এক কথা। দ্বিতীয় কথা চাওক, মই কালি মই পৰহি কৈছিলোঁ যে পৰহিলে মই বিয়োগাত্মক কথাখিনি ক'ম। বাকী আজি ইমানখিনি মানুহে আজি ভাওনা চাবলৈ ৰৈ আছে, এইখিনি যোগাত্মক কথা। ভাওনা এটা বেলেগ এটা পৰ্যায়লৈ গুচি গ'ল।
একালৰ বৃন্দাবন একালত পৰে চন, এই কথাটো মনত ৰাখিব লাগিব যাতে চন নপৰক। তাৰ বাবে মই সকলো সচেতন দৰ্শক আৰু এই বিদ্যুৎ মণ্ডলীৰ মুখত মই সন্মুখত কথাকেইটা কৈছোঁ। এইপিনে আহিলে গায়ন বায়ন আহিলে, আপোনালোকে চাব যিমানখিনি গায়ন বায়ন আহিছে, গায়ন বায়ন আগতে কোনখিনি মানুহ কৈছে, গায়নৰ হওক বা গাঁৱত যদি বায়নজন আহে মানুহে সেৱা কৰি নিয়ে। আৰু আমি যিখনত উপবেশন কৰি থাকোঁ আমি এখন কি এনে যোৱা গায়ন বায়ন নেদেখিলোঁ যাৰ ন্যূনতম আসনখনৰ প্ৰতি এটা শ্ৰদ্ধা আছে। বৈদিক পৰম্পৰা বা সনাতন ধৰ্ম পৰম্পৰাত জুইখনত আধাৰ কৰি আমি বহি থাকোঁ তাক কোৱা হয় আধাৰ শক্তি কমলাসন বুলি কোৱা হয়, কমলাসন। আৰু সনাতন পৰম্পৰা কৈছে চাবৰ জংগম সকলো কি আছে, এক কৃষ্ণই বিৰাজিত হৈ আছে। সকলোৱে আজি ভকতজনে চাব বা কিবাজনে যাব উলক এটা লয় কৃষ্ণ বুলি মহাই লয়। এইটো কি কাৰণে কৰে? ইয়াৰ লগত এটা গভীৰ তত্ত্ব জড়িত হৈ আছে। মই খুব খৰকে ক'ম, যেতিয়া পৰীক্ষিতে যেতিয়া 7 দিন 7 ৰাতিৰ কাৰণে ভাগৱত শুনিবলৈ লৈছিলে, শুকদেৱে প্ৰথম এটা কথা কৈছিলে, জিতা সানো জিতা সনো জিতা সাসু জিত আসনো জিত সাসু জিত সংগ জিতেন্দ্ৰিয়। প্ৰথম তুমি আসনখন জয় কৰি লোৱা, তুমি প্ৰাণায়ামৰ যদি শ্বাস প্ৰশ্বাসটো জয় কৰি লোৱা, তাৰপিছত তুমি সংগ জয় কৰি লোৱা। মই ৰজা আছিলোঁ, মোৰ ঘৰত পৰিবাৰ থাকি আহিছে, মোৰ জন্মেজয় নামৰ ল'ৰা এটা আছে, এই যিটো তুমি পৰিয়ালৰ সৈতে একীভূত হৈছে সেই সংগটো তুমি ত্যাগ কৰি লোৱা। আৰু দ্বিতীয়ত কৈছে জিতেন্দ্ৰিয়, ইন্দ্ৰিয়বিলাকে ক'ব বহুত ধৰণে ক'ব পানী অকণ খাবলৈ পোৱা হ'লে, এই মুহূৰ্তত চাহ অকণ পোৱা হ'লে ভাল হৈছে। এইকেইটা বস্তু জয় কৰি লোৱা। প্ৰথম সনাতন ধৰ্মৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া বস্তু হৈছে আসন। মই নিজে দেখি আছোঁ গায়ন বায়ন আহি পেলাই চিধা সৰ্বসাধাৰণ আমি যিকোনো দেৱ কাৰ্য কৰোঁতে সোঁ ভৰিটো আগ কৰোঁ, নহয়নে? এইটো ভকতীয়া পৰম্পৰা বুলি নহয়, এইটো এটা শিষ্টাচাৰ। ইয়াত কথা নাই বতৰা নাই, আসনখনত আহি সোঁ ভৰি বাওঁ ভৰি কথা নাই, গচকি মচকি তাক উঠি গৈছে। মই এনেকুৱা দৃশ্য এইটোকৰ পৰা দেখিছোঁ। ইয়াত দুডাল দণ্ড আছে, দবাৰ দণ্ড দুডাল গচকি গৈছে, মই নিজে দেখিছোঁ। এইবিলাক যোগাত্মক কথা নহয়। আৰু এনেকুৱা ধৰণৰ ভাৱৰীয়া আমাক নালাগে। তাৰমানে এনেকুৱা ধৰণৰ ভাৱৰীয়াই ভাওনা ত্যাগ কৰা ভাল, কাৰণ যিটো সংস্কৃতি আমাক ইমান দিনলৈকে এটা পৰিচয় দি আছে তাক বিকৃত কৰি পোৱা অধিকাৰ কোনো কাকো দিয়া নাই। মই জন্মসূত্ৰে মোৰ জাতীয় সংস্কৃতিৰ সংৰক্ষণ সংবৰ্ধনৰ বাবে কাম কৰাৰ অধিকাৰ পাইছোঁ, কিন্তু তাক বিকৃত কৰাৰ অধিকাৰ মোক কোনেও দিয়া নাই। এনেধৰণৰ মই দববাদক দেখিছোঁ, তালটো ৰাখিবলৈ দুচাত তাত মাৰিছে, এচাত আসনখনত মাৰিছে। ক'ত গৈছোঁ কওক? উচ্চস্তৰীয় কিছুমান কথা নক'লে নহ'ব। আমি প্ৰাইজ নাপালোঁ, কিয় নাপালোঁ কওক? প্ৰতিটো দলে কওক কি কৰিছে তেখেতলোকে। প্ৰতিযোগিতা শব্দটো ছাৰ আছে, সংস্কৃত প্ৰতিস্পৰ্ধা শব্দটোক প্ৰতিপন্ন কৰে, নহয়নে? প্ৰতিস্পৰ্ধাই কি কয়? সহযোগিতাই কৰে অৱস্থা। মই ইয়াত বহি আছোঁ, মই দীপেনকো সুবিধাটো দিব লাগিব। যদি জেগাটোত ঠেক হৈছে, লাগিলে ময়ে অকণমান কষ্ট পাওঁ, দীপেনে ভালকৈ বহক। এইটো হ'ল সহযোগিতা। ইয়াত প্ৰতিটো চৰিত্ৰই এইটো হৈছে মই পুৰস্কাৰটো নিম। এখন নাটকত এটা ভাল পাৰ্শ্ব চৰিত্ৰ থাকিব পাৰে, মুখ্য চৰিত্ৰ থাকিব পাৰে, মহিলা চৰিত্ৰ থাকিব পাৰে আৰু খলনায়কৰ চৰিত্ৰ থাকিব পাৰে। এটা 4টা বা 5টা থাকিব। 20জন ভাৱৰীয়া থকাৰ জেগাত 20জনে কি পুৰস্কাৰ পাব নি? বাকীখিনি সহযোগী, মানে নাটকীয় কাহিনী আৰু দলটোৰ ক্ৰিয়া বা নাটকীয় কলা কৌশলক আগবঢ়াই লৈ যোৱা। ইয়াত আপুনি চাব যেতিয়া দৈত্য ওলাই বৰ ভয় লাগে, বুকুখন ধাপ 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 ধাপকৈ মাৰে। দেৱতা এজনে দেৱতা বুলি ক'বলৈ পালে 5জনে দেৱতা বুলি চিঞৰে। ভাবি চাওক, এটা কোলাহলপূৰ্ণ অৱস্থা। দৈত্যৰ কি আবেদন নাই নেকি? দৈত্যৰতো আবেদন আছে আমাৰ দৰে, তেওঁলোকৰতো হৃদয়জনে। প্ৰকাশ ভংগীমাটো বেলেগ। আজি শান্তনু বুঢ়াগোহাঁই যিভাগে কথা এষাৰ ব্যক্ত কৰিব, মিণ্টুৱে সেইভাগে কৰিব নোৱাৰিব পাৰে। বয়সে নাই কোৱা, সমাজ ব্যৱস্থাৰ লগত খাপ নোখোৱাৰ কাৰণে তাক অভিজ্ঞতাই নাই কৰা। প্ৰকাশ মাধ্যমটো একেবাৰে, কিন্তু অনুভূতি একে। যেতিয়া এটা চৰিত্ৰ ওলাব তেতিয়া আমি চৰিত্ৰত কি ৰূপত চাম? এই যিটো প্ৰকাশ ভংগী আৰু গোটেই বস্তুটো এনেকুৱা ধৰণৰ গুচি গৈছে, ভাওনাটো এটা মানে আখৰিক প্ৰবৃত্তিৰ ফালে ধাৱনি লৈছে। সকলোৱে নিগেটিভ কেৰেক্টাৰৰ প্ৰতি বেছি ধাবিত। চাবচোন, কৃষ্ণ কোনে লৈছে, বিষ্ণু কোনে লৈছে নুসুধে, হিৰণ্যকশিপু কোনে লৈছে, কংস কোনে লৈছে। এই যে যিটো আমি বাৰ্তা নতুন প্ৰজন্মলৈ দি আছোঁ, আমি এটা অশুভ সংস্কৃতিক আমি স্বাগতম জনাই আছোঁ। ইয়াত একাধিক চৰিত্ৰ আছে, মোৰ লিখিত আছে গোটেইখিনি। এনে দ্বিতীয় চৰিত্ৰ, দ্বিতীয় কোন? তুমি পুৰাণগত কাহিনীত তুমি চৰিত্ৰটোৰ ওপৰত তোমাৰ কি জ্ঞান আছে? তুমি যে অভিনয় কৰিছা, প্ৰথম কথাটো সেইটো কোৱা। তোমাৰ চৰিত্ৰটোৰ ওপৰত ন্যূনতম জ্ঞান নাই। তুমি প্ৰথম কথা হ'ল ঋষিৰ পত্নী,
দ্বিতীয় কথা হ'ল তুমি বৈদিক পৰম্পৰাৰ প্ৰতিনিধি। তৃতীয় কথা হ'ল তুমি এগৰাকী নাৰী। হয়, 100 পুত্ৰৰ বিয়োগত বা তোমাৰ প্ৰিয় পুত্ৰ শোকত তুমি মৰ্মান্তিক হ'ব পাৰা, তোমাৰ ক্ৰোধ জন্মিব পাৰে, কিন্তু তাৰ প্ৰকাশ ভংগীটো এটা সীমাবদ্ধতা থাকিব লাগে। এই কৰি দিয়াৰ লগে লগে কি হৈছে, বৈদিক পৰম্পৰাৰ যে প্ৰজ্ঞাবান ঋষিসকলৰ যিটো প্ৰজ্ঞালব্ধ চৰিত্ৰ, সেই চৰিত্ৰ ধূসৰিত হৈ গৈছে। আজি যেতিয়া কৈছোঁ গোটেইকেইজন বিচাৰক আছে, আমাৰ সভাপতি ডাঙৰীয়াও আছে, ভগৱান দুজন ওলালে, দুজন শ্ৰেষ্ঠ ভগৱান। নাম নাটক দুখন পাহৰি গ'লো। দুইজন নাৰায়ণ চৰিত্ৰত আহিছে নে বিষ্ণু চৰিত্ৰত আহিছে, এনেকুৱা চৰিত্ৰত আহিছে। ইয়াত কৃষ্ণও ওলাইছিলে আৰু হেৰিও ওলাইছে, কি কয় ৰামো ওলাইছে। আমি ৰাম কৃষ্ণ বিষ্ণুৰ সম্পৰ্কে কি জানো? যিসকলে প্ৰতিযোগিতা কৰিছে, মই টানে কৈছোঁ, যিজনে শ্ৰেষ্ঠ হৈছে, শ্ৰেষ্ঠ ভগৱান পাইছে, তেখেতৰ নাটকীয় ঘটনা প্ৰবাহত গতি এটা আছে, কিন্তু অতি মানে সংঘাতপূৰ্ণ কোনো ধৰণৰ তাত নাটকীয় দৃশ্য নাই। মই এওঁলোক বহি থাকোঁতে ৰাতিপুৱা সেই কথাটো কৈছোঁ, সংঘাতপূৰ্ণ কোনো ধৰণৰ। তাৰমানে কৃষ্ণই কি কৰিছে, ভগৱান হৈ নৰৰ অভিনয় কৰিছে, ৰামে কি কৰিছে, মানুহৰ কাষ চাপি যাব গৈছে। কাৰণ মোৰ প্ৰতিটো কথা এনেকুৱা হওক যে মই মানুহৰ কাষ চাপি যাওঁ। ভগৱান শ্ৰীকৃষ্ণদেৱে 5টা কাম কৰা নাছিলে। চুলি কটা নাছিলে, আপুনি চিলাই কৰা কাপোৰ পিন্ধা নাছিলে, সোণৰ অলংকাৰ পিন্ধা নাছিলে, অস্ত্ৰ লোৱা নাছিলে, ভৰিত পাইজা পিন্ধা নাছিলে। কি কাৰণে পিন্ধা নাছিলে? গোপ বালকসকলক, বাকী গোপ বালকসকলৰ সেই সামৰ্থ্যতা নাছিলে, যাতে গোপ বালকসকলে মোক বেলেগ নাভাবক, তেখেতলোকতকৈ বেলেগকৈ নাভাবক, যাতে সকলোৱে ভগৱান মোৰ 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 বুলি ভাবি নিজৰ ভগৱানৰ কাষলৈ আহিব পাৰে। সেইকাৰণে উন্মুক্ত কৰি থৈছে পথ। অৰ্থাৎ কৃষ্ণ ৰামে মানুহৰ দৰে অভিনয় কৰিছে, কিন্তু বিষ্ণু বা নাৰায়ণে মানুহৰ দৰে অভিনয় কৰা নাই, ভগৱানে কৰিছে। মানুহে কোৱা ভগৱানৰ অভিনয় আৰু ভগৱানে কৰা মানুহৰ অভিনয়, দুইটাৰ মাজত পাৰ্থক্য আছে। কালি শেষৰ যিখন নাটখনত মৎস্য অৱতাৰ, বিষ্ণুজন নে নাৰায়ণজন ভাল লাগিছে, হয়নে? তেখেতে হেৰি কৈছে, কিন্তু তেখেতৰ অনুভূতিবিলাক মানৱীয় অনুভূতি হৈছে। যেতিয়া লক্ষ্মী বিসৰ্জিত হৈছে, সাধাৰণ মানুহৰ দৰে কান্দিছে, ভগৱান নিলিপ্ত। কৃষ্ণই কান্দিব পাৰিব, ৰামে কান্দিব পাৰিব, কিন্তু বিষ্ণু বা নাৰায়ণে কেতিয়াও কান্দিব নোৱাৰে। ভগৱান নিলিপ্ত। যদি লিপ্ততা থাকিলেন, ভগৱান পক্ষপাতিত্ব দোষাৰোপ হ'লহেঁতেন। ভগৱানৰ আপোনপৰ নাই। এতিয়া এটা চৰিত্ৰৰ যিটো কাহিনীগত পৰম্পৰা বা কাব্যকাৰে যিটো কলেবৰ দিছে, সেই কলেবৰটো নজনাকৈ ইয়াত অভিনয় কৰা হৈছে। 3খন ভাওনাত দেখিছোঁ উত্তৰীয় বস্ত্ৰ দক্ষিণ ফালে লৈছে। আমি যিখন চেলেং বুলি কওঁ, এইখন আমি উত্তৰৰ ফালে লওঁ, এনেকৈ কৰি লওঁ, নহয়নে? আমি উত্তৰ কান্ধত থওঁ, তাক উত্তৰীয় বস্তু, উত্তৰৰ ফালে থাকে, তাক উত্তৰীয় বস্ত্ৰ বুলি কয়। আপুনি চক ভিডিঅ' চক, বহু চৰিত্ৰ এইভাগে লৈ আহিছে। এইভাগে কেতিয়া কৰা হয় জানে? যেতিয়া বৈদিক ছাৰে জানিব, বৈদিক পৰম্পৰাত যেতিয়া পিত্ৰাদি মোৰ পৰিপুৰুষক, মৃত পুৰুষক যেতিয়া মই তৰ্পণ দিওঁ, তেতিয়া দক্ষিণাৱৰ্তী হওঁ মই। এইখন কান্ধলৈ মই আনো, এইখন কান্ধত আমি তেতিয়াও এই বস্ত্ৰখন লওঁ। এতিয়া কওক, আমি নম্বৰ কাক দিম? তাৰ উপৰি আপুনি চাব, এই দলবিলাক অ'ৰ ত'ৰ পৰা মানুহলৈ কৈছে। যিসকল সংগঠক, যিসকলে এই দলবিলাক চলাইছে, তেখেতলোকক মই শ্ৰদ্ধা জনাইছোঁ। প্ৰতিজনকে মোৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। খালি ভুলখিনি নিজে বিচাৰ কৰি লওক। প্ৰথম কথা হ'ল কি, সংস্কৃতিত তেখেতলোক ভৰি আছে, তেখেতলোকত কোনো মোৰ আপোনপৰ নাই। মই কোনো এজন ব্যক্তিক ৰং ধোৱাৰ পিছত চিনি নাপাওঁ। মোৰ কোনো দলৰ লগত আত্মীয়তা নাই। মই কোনো দলৰ ওচৰত মই দলৰ অনুগত্য নহয়, কাৰো দায়বদ্ধ নহয়। মই সংস্কৃতিটোৰ ওপৰত দায়বদ্ধ। এই সংস্কৃতি যদি ইমান সৰ্বব্যাপকভাৱে নাথাকিলে মোক আজি এখন সন্মান দিলেহেঁতেন, কওক। ইমানখিনি মানুহৰ মাজত এখন ক'বলৈ সুবিধা নিদিলেহেঁতেন। এই সংস্কৃতিৰ লগত মই জড়িত হৈ আছোঁ কাৰণে মোক দিলে। কালি যদি এই সংস্কৃতিটো নাথাকে, তেতিয়া কি ক'ত কৰিম? আমি ক'ত যাম, কওক? এই যিমান দলবিলাক যে অৰ্গেনাইজ কৰা হৈছে, অ'ৰ ত'ৰ ভাৱৰীয়ালৈ কৰা হৈছে, এই পৰম্পৰাটো বন্ধ হ'ব লাগে। বেতবাৰী হ'লে বেতবাৰীৰ পৰাই হ'ব লাগে। এই ভৱিষ্যতে এই কথাবিলাক চিন্তা কৰিব লাগে। বেতবাৰীৰ মানুহে বেতবাৰীৰ পৰা কৰিব পাৰিব, কালুগাঁৱৰ পৰা আহি মনৰাজগুৱে মিনটো দলত কৰিব নোৱাৰিব। কেলৈ কৰিব নোৱাৰে? ইয়াত বিয়োগাত্মক দিশটোৰ কথা কৈছোঁ। এখন ভাল নাট ওলাইছিলে, দখৰত থকা, হয়নে? দখৰত থকা এখন ভাল নাট ওলাইছিলে। তাত প্ৰথমত যিখিনি চৰিত্ৰ ওলালে, প্ৰতি দখৰ চৰিত্ৰটো বেষ্ট কেৰেক্টাৰলৈ গৈ আছিলে। সেইখনত মই ভাবি লৈছিলোঁ এই চৰিত্ৰটো ওলাবগৈ, ফাৰ্ষ্ট ছেকেণ্ডৰ ভিতৰত ৰ'বগৈ।
পিছত গৈ মই চালোঁ এই চৰিত্ৰটোৱে অভিনয় ইমান মানে শব্দ ৰিপিট কৰিবলৈ ধৰিলে, কৰি মানে নিজৰ এক্সপ্ৰেশ্যন দিবলৈ যাওঁতে যে ইমান সময় খালেগৈ, টাইমত নাটখন নোসোমালেগৈ। কিন্তু যদি একেখন গাঁৱৰে যদি হ'লহেঁতেন, এই যিটো মানে মইহে পাওঁ এই ভাৱটো কেতিয়াও নাথাকিলে। তেনে গাঁৱত গৈ গালি খাব নহয়, তোৰ কাৰণে ভাওনাখন পণ্ড হ'ল নোসোমালে। এই যিটো মানে বিভিন্ন দলৰ পৰা বা অন্য দলৰ পৰা আনি মানে একগোট কৰি পেলাই প্ৰতিযোগিতামুখী, মই পূৰ্বতে কৈছোঁ প্ৰতিযোগিতাই যদি যিটো প্ৰতিযোগিতা চলিছে এইটো ধ্বংসৰ কাৰণ। প্ৰতিযোগিতা প্ৰতিস্পৰ্ধাৰ সমৰ্থক হ'ব লাগিব। প্ৰতিস্পৰ্ধাৰ যদি সমৰ্থক নহয় তেনে প্ৰতিযোগিতাই উত্তৰিত জীৱনৰ কেতিয়াও হোৱাত নিদিয়ে। পুৰস্কাৰ পোৱা এটা ব্যৱস্থা হৈছে, কি হ'ব পুৰস্কাৰ পায়? আপুনি এটা কথা ভাবিছে, এখেতৰ যিটো যুগত এখেতে ৰাৱণ গাইছিলে, এনেকুৱা এটা যদি মাইক্ৰফোন পালেহেঁতেন আমি কাষ চাপিব পাৰিলোহেঁতেন ভাবিছ? কিন্তু একেবাৰে লোকৰ পৰা মিনটোৱে শিকিলে। আমাৰ পৰম্পৰাটো সংস্কৃতি কেনেকৈ আছে? পৰম্পৰাগতভাৱে আহিছে। সেইকাৰণে সমষ্টিগত চিন্তাবিলাক দলীয় চিন্তাৰ মাজত আবদ্ধ নকৰিব। দল সদায় এটা নিৰ্দিষ্ট পৰিসীমাৰ মাজত দল প্ৰস্তুত হ'ব লাগে। তোৰ মানুহ আনি ভাওনা কৰাটো এই পৰম্পৰাটো ভাল নহয়। আৰু দ্বিতীয় কথাটো কৈছোঁ, ভাওনা কৰা বেছিভাগ মহিলা চৰিত্ৰই গামখাৰু পিন্ধিছে শুদ্ধ কথা, বাকী কোনো ধৰণৰ অসমীয়া গহনা পিন্ধা নাই। কোনো ধৰণৰ অসমীয়া গহনা পিন্ধা নাই। আপুনি চাব যেতিয়া জয়মতী নাটখন কৰে তেতিয়া ইয়ালৈকে ব্লাউজ থাকে নহয়নে? এইটো সম্পূৰ্ণ আবৃত হৈ থাকে এগৰাকী নাৰীৰ। কামকেলিৰ যিবিলাক দৃশ্য আছে সৰ্বভাৰতীয় পৰ্যায়ত মহাপুৰুষজনে তেনে কোনো দৃশ্য আমাৰ নাটলৈ অনা নাই। কি কাৰণে অনা নাই? কিজানি বুজাৰ তাৰতম্য হৈ ই গৈ কামকেলিলৈ পৰ্যবেক্ষিত হয়। ইমান দৃঢ়ভাৱে তেখেতে বান্ধি ৰাখিছে। এইকাৰণে ৰাখিছে যাতে এই অভিনয় কাইলৈ পৰহিলৈ গৈ সৰ্বভাৰতীয় পৰ্যায়ত চলা ৰাম কথা হনুমান কথা লিখা যাতে নহওকগৈ। ই যাতে মূল আধ্যাত্মিক সোপানটোৰ পৰা যাতে আঁতৰি নহয়। কিন্তু এগৰাকী মহিলাই সম্পূৰ্ণৰূপে জাতীয় সাজপাৰ পৰিধান কৰা নাই, জাতীয় অলংকাৰ পৰিধান কৰা নাই। মই মহিলা চৰিত্ৰত অভিনয় কৰোঁ, মই যে দেখিছে খুব দামী দামী এইবিলাক দেখিছে নাই, এচটা পিন্ধিছে, এচটা পিন্ধিছে। এইবিলাক ক'ত বনোৱা? অসমত বনোৱা নহয়। কিন্তু জাতীয় সংস্কৃতিয়ে যদি জাতীয় অৰ্থনীতিত সহায় নকৰে সেই সংস্কৃতি বৰ্তি নাথাকে। আমাৰ জাতীয় সংস্কৃতিৰ যিবিলাক আচবাব পত্ৰ আছে সেইখিনিলৈ যদি আমি সমৃদ্ধ নহওঁ, কলিকটীয়া কোনোবা বা মাদ্ৰাজৰ বা কোনোবা যদি মণিহাৰী দোকানৰ মানুহক আমি পইচা দিওঁ, সেইটো সংস্কৃতিৰ পৰা অসমীয়া জাতিৰ কেতিয়াও উত্তৰিত ভৱিষ্যত পোৱা নাযাব। অৰ্থাৎ জাতীয় সংস্কৃতিয়ে জাতীয় অৰ্থনীতিক সমৃদ্ধ কৰিব লাগিব। এই কথাখিনিত সকলোৱে দৃষ্টি দিব লাগিব। এনেধৰণৰ যদি আমাক বিচাৰকসকলৰ এনেধৰণৰ এটা ক্ষমতা থাকিব লাগে যে তেনেধৰণৰ অলংকাৰ পিন্ধা সকলোকে বাহিৰ কৰি দিব লাগে। দৰকাৰ হ'লে দূত এজনে সম্পূৰ্ণ পৰিমাৰ্জিত ৰূপে যদি ওলাইছে, দূতজনকে শ্ৰেষ্ঠ দিব লাগে। তেনে বিচাৰক আৰু সমিতিয়ে ইচ্ছা কৰিলে এই যে স্বেচ্ছাচাৰীমূলকভাৱে যিসকলে অভিনয় কৰি আছে তেখেতসকলক এটা লেকাম লগাব পাৰিব। মোৰ কাৰো প্ৰতি ক্ষোভ নাই। তেওঁলোক একে সংস্কৃতিৰ, মই যিটো সংস্কৃতি জীয়াই আছোঁ সেই সংস্কৃতি তেওঁলোক বাৰ্তাবাহক, কিন্তু কৰক শুদ্ধভাৱে কৰক। এই কথাখিনি চাই মেলিয়ে আমি গোটেই সিদ্ধান্তটো লৈছোঁ। চৰিত্ৰৰ যিটো গুণগত মানদণ্ড তাৰ সিফালে গৈ যদি অভিনয় কৰিছে তেনে দলক আমি আনিবলৈ অপাৰগ হৈছোঁ। তাৰ বাবে আমাক ক্ষমা কৰিব। এইকাৰণে কৰিব কিয়নো বিচাৰক হিচাপে আমি যিখন আসনত বহি আছোঁ তাক যদি মই যথাৰ্থভাৱে ৰূপায়ণ নকৰোঁ তেতিয়াহ'লে মোক প্ৰত্যেকবাৰে দুখে চুব। সেই দুখ মই ইয়াৰ পৰা লৈ যাব নোৱাৰোঁ। এইকেইদিনত দিয়া মোৰ সন্মানে সেই পাপ লাঘৱ কৰিব নোৱাৰে। গতিকে কেলৈ মই মোৰ লোকৰ কাৰণে পাপ ল'ম? মোক এটা দিনৰ কাৰণে হ'লে ন্যায় বিচাৰক হিচাপে বহাইছেতো। এই 7 দিনটো মই এখন আসনত, এখন পবিত্ৰ আসনত বহিলোঁ। মই সেই আসনখনৰ যদি মৰ্যাদা নুবুজি মই যদি স্বজন পোষণমূলক কথাৰে যদি মই কাৰোবাক কোনোবা দলক উপকৃত কৰিবলৈ যাওঁ তেতিয়াহ'লে সেইটো হ'ব মই নৰকত পৰাৰ এটা মোবাইল। এইখিনি বুনিয়াদী শিক্ষাৰ আলমতে এই আমি 13খন নাটৰ ওপৰত আমি বিচাৰ প্ৰক্ৰিয়া চলাইছিলোঁ। প্ৰতিজন বিচাৰক সন্মত ৰাতিপুৱা যেতিয়া হৈছে সভাপতি ডাঙৰীয়া আছে, গোটেইজনে কৈছে মন্দা আপুনি যিটো ক'ব সেইটোৱে হ'ব। মই যিটো ক'ম সেইটোৱে হ'ব নহয়, তাৰমানে গোটেইকেইটা দল ওলাইছে। যিকেইটা দলে পাইছে প্ৰতিজনৰ বিচাৰ পদ্ধতি ওলাইছে। তাত হয় কাৰোবাক আগ পিছ হ'ব পাৰে, মই ফাৰ্ষ্ট পোৱাজন এওঁ ফাৰ্ষ্ট নাপাব পাৰে বা এওঁ ফাৰ্ষ্ট পোৱাজন মই নাপাব, তেনেকুৱা হৈছে। তাত যদি আমাৰ কোনো ধৰণৰ ভুল ৰৈছে প্ৰতিটো দলৰ প্ৰতি আমি ক্ষমা প্ৰাৰ্থী হৈছোঁ। এইকাৰণে ক্ষমা প্ৰাৰ্থী, কাৰোবাৰ যোগ্য স্থানৰ পৰা যদি আমি বঞ্চিত কৰিছোঁ সেইটো এটা পাপ কাম নাই। তাৰ বাবে অজ্ঞাতে হোৱা সকলো ভুলৰ বাবে প্ৰতিটো দলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আৰু দ্বিতীয় কথা, ইয়াত যিটো এটা সুন্দৰ ব্যৱস্থাৰে ইয়াত গোটেই কাৰ্যসূচীটো ৰূপায়ণ কৰিলে
প্ৰতিজন ব্যক্তি মই শ্ৰদ্ধা জনাইছোঁ। সেই শ্ৰদ্ধা জনাইছোঁ ৰাতি 12:30 বজাতো এনেকুৱা মোৰ আসনখনৰ ওচৰত গৈ যিগৰাকী মহিলাই চাপৰি পেলাই চাহ অকণমান দি থৈ যায়, তেখেতৰ সেই বদান্যতাক মই কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। তেখেতে মোক সন্মান কৰা নহয়, আমাৰ পৰম্পৰাটোৰ প্ৰতি থকা এটা শ্ৰদ্ধা। বেতবাৰী এটা বেলেগ ধৰণৰ নিজস্ব এটা টিম স্পীড আছে। বেতবাৰী মানুহে এইসকল যিসকলে আজি এই অনুষ্ঠানটোত নেতৃত্ব লৈছে তেখেতলোকৰ নেতৃত্ব বিনা দ্বিধাই মানি লওক। এই অনুগত্য স্বীকাৰ কৰিব পৰাটো আপোনালোকৰ ডাঙৰ গুণ। আপোনালোকৰ যোগেদিয়ে মই ভাবোঁ আমাৰ সংস্কৃতি এক উত্তৰণ ঘটিব। আৰু যিসকল দলে ইয়াত অভিনয় কৰিলে প্ৰত্যেককে শুভেচ্ছা জনাইছোঁ। কোনোবাই পাইছে, কোনোবাই নাই পোৱা। নোপোৱাসকলে ইয়াৰ পৰা শিকিবলগীয়া আছে। বিভিন্ন বিচাৰকে বিভিন্ন ধৰণে চায়, মইতো ক'বলগীয়া নাই, কিন্তু আমি এই কথাখিনিৰ ওপৰতে গুৰুত্ব দিছিলোঁ। আধ্যাত্মিক পৰিমৰ্যাদা লাঘৱ হ'ব নালাগিব। চৰিত্ৰৰ পুৰাণগত বা মহাকাব্যগত যিটো স্থিতি, সেই স্থিতিৰ পৰা স্খলিত হ'ব নোৱাৰিব। আধ্যাত্মিক চিন্তা চেতনাক সকলোৱে পূৰ্ণৰূপে প্ৰতিফলিত কৰিব লাগিব। এনেধৰণৰ ঘটনা দেখিছোঁ। আপুনি কিবা ইয়াৰ পৰা বস্তু এটা লৈ গৈছে, ইয়াত দি থোৱা এই বেৰাটো, ই এটা বেৰা। এই সাধাৰণ অৰ্থত বাঁহৰ কেইটামান কাঠিৰে কৰা বেৰা, কিন্তু ই হ'ল এই ক্ষেত্ৰখনৰ ৰক্ষাৰ কবচ। এই যদি মই ইয়াৰ পৰা নামি যাওঁতে যদি ৰক্ষাৰ কবচখন পাৰ হৈ পেলাই নামি যাওঁ, এইবিলাক দৃষ্টিকটু। আৰু যিসকল গায়নে বায়নে শুনিছে, কোনো এটা খোল মই ভালকৈ থোৱা নেদেখিলোঁ। এটা খোল পুৰস্কাৰ পোৱাসকলো নোপোৱাসকলো এইটো দেৱবাদ্য কয়। কওকচোন, এতিয়া নামাচাৰ্য আছে ইয়াত একাধিক, কেতিয়াবা তালযোৰ মাটিত থৈ পাইছেনে? আসনত থৈ পাইছেনে? এটা আধাৰ নোহোৱাকৈ থ'ব নাপায়, এইটো মহাপাপ। আধাৰ নোহোৱাকৈ ঘণ্টা, ব্ৰাহ্মণ, দেৱবাদ্য কেতিয়াও থ'ব নাপায়, সদায় এটা আধাৰৰ ওপৰত থাকিব লাগে। ভাবি চাওক, এই আসনখনৰ ওপৰত যেতিয়া খোলটো থৈ দিয়ে, সেই খোলটোৰ ওপৰতে যেতিয়া বায়নজনে এনেকৈ আউজি থাকে, মই কেনেকৈ ভাবিম কওক? তেখেতে আধ্যাত্মিকতাৰ জ্ঞান থকা মানুহ, তেখেতে বায়ন ব্যৱস্থাটোৰ প্ৰতি শ্ৰদ্ধা থকা মানুহ, তেওঁ পুৰস্কাৰ বিচাৰি অহা একোজন মানুহ। আৰু দ্বিতীয়তে হয়, কেতিয়াবা খোলটো আমাৰ ভৰিটো লাগে। যেতিয়া গন্ধৰ্ব বিদ্যাত যেতিয়া নিজক সমৰ্পিত কৰি থাকে, এই দেহটো মনৰ দেহ হৈ নাথাকে। মোক যেতিয়া এখন আসনত বহিলে মই তেতিয়া মন নহয়, মই বিচাৰক। ঠিক এজন বায়ন যেতিয়া এই বায়নৰ আসনখনত বহে, তেখেত এজন ব্যক্তি নহয়, তেখেত এজন গন্ধৰ্ব বিদ্যাকাৰক, তেখেত পাৰদৰ্শী এজন গন্ধৰ্ব। তেখেতৰ ভৰিত যদি খোলটো কেতিয়াবা লাগে, সি পাপ নহয়। কিন্তু আমি যদি এনেকৈ খোলটো থাকোঁতে যাওঁতে যদি ভৰিটো লাগে, আমি কিয় কৃষ্ণ বুলি ওলগটা লওঁ? তেনে এটা খোল ভাবি চাওক, যেতিয়া ইয়াত বহি থকা আসনখনতে পেলাই থৈ দিয়ে। এইবিলাক কথাই তাৰমানে আমাৰ আধ্যাত্মিক দৈন্যতা শিকায়। আৰু এই আধ্যাত্মিক দৈন্যতা যদি নাথাকে, ভাওনাৰ কোনো অস্তিত্ব নাই। ভাওনাই আমাক সামগ্ৰিক জীৱন যাত্ৰাক মুখৰিত পৰা সকলোখিনি জ্ঞানৰ কথা আছে। মই পৰহিও সেইখিনি কথা কৈছোঁ, সেইখিনিলৈ নাযাওঁ। কিন্তু মূল কথাটো হ'ল চাওক, আমাৰ যদি বাকী সকলো সংস্কৃতিতে বাহিৰৰ এটা অগ্ৰসন চলি আহিছে, সকলোতে চাব, পিন্ধা উৰা, আজ বাপ, কথা বতৰা সকলোতে চলিছে। একমাত্ৰ যদি আমাৰ সকলো সংস্কৃতি শেষ হৈ যোৱাৰ পিছত যদি কেৱল ভাওনা সংস্কৃতি শুদ্ধ ৰূপত থাকে, জাতিটোৱে আকৌ এটা সাংস্কৃতিক জাতি হিচাপে গঢ় দিব পাৰিব। কিন্তু ইয়াত সকলোখিনি উপাদান আছে। জীৱনৰ প্ৰজ্ঞালব্ধ সাধনাৰ ইয়াত সোপান আছে। সাংস্কৃতিক মনেৰে কেনেকৈ সকলোকে আদৰি ল'ব পাৰি তাৰ শিকান আছে। নৃত্য, গীত সকলোখিনি বস্তু আছে। আৰু তাতোতকৈ আছে ভগৱানক প্ৰত্যক্ষ কৰিব পৰা সৰ্বোত্তম শক্তিটো ভাওনাৰ মাজতে আছে। সেই ভাওনা যদি জীয়াই ৰাখিব পাৰোঁ শুদ্ধ সত্যৰ ওপৰত, বাকী আমাৰ সকলো সংস্কৃতি কেতিয়াবা যদি নাশ হৈ যায়, ঠিক তেনেকৈ কল্পান্তৰত আকৌ বেদ উদ্ধাৰ, যেনেকৈ বেদ উদ্ধাৰ কৰি নতুন কল্প সৃষ্টি কৰা হ'ল, ভাওনাৰ যোগেদি আকৌ নতুন অসমীয়া জাতি সৃষ্টি হয়। সেইকাৰণে খঙৰ বা দেখা বিসংগতিৰ কাৰণে কাৰোবাক কিবা কথা এটা কৈছোঁ, এইখিনি শুদ্ধ কৰিব লাগিবই। মই যিমান দিনলৈকে বহিম, মই সিমান দিনলৈকে তেনেধৰণৰ কোনো ব্যক্তিক প্ৰশ্ৰয় নিদিওঁ যি আমাৰ গুৰু সংস্কৃতিক, যি আমাৰ দেৱ সংস্কৃতিক অপমান কৰিবলৈ শিকে, যি আমাৰ দেৱ সংস্কৃতিক ন্যূনতম সন্মান নিদি কেৱল মাত্ৰ প্ৰতিযোগিতা বুলি এটা পুৰস্কাৰৰ বাবে দৌৰি আহে। কান্দি কাটি মই আজি ইয়াত অভিনয় কৰিম, পুৰস্কাৰ এটা লৈ যাম, তেনেধৰণৰ কোনো শিল্পীক মই কেতিয়াও স্বাগতম জনাব নোৱাৰোঁ। মোৰ অপাৰগতাৰ বাবে যদি কোনোবাই বেয়া পায়, তাৰ বাবে মোৰ আপত্তিও নাই। কিন্তু সকলোখিনি ৰাইজক এইকাৰণে ক'লোঁ, এইখিনি বিষয়ত সচেতন নহ'লে নিজৰ সংস্কৃতিটো কেতিয়াবা বিপদগামী হ'ব। এনে শুভ কামনাৰে জ্ঞাত অজ্ঞাত সকলো ভুলৰ বাবে আমাৰ চাৰিওজন বিচাৰকৰ হৈ পুনৰবাৰ সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা জনাই, বিশেষকৈ নতুন প্ৰজন্মৰ পৰা ওলাই আহিছে, এইটো এটা ভাল কথা। কালি পৰহিলৈকে অভিনয় কৰিছিলে, আজি বিচাৰকত বহিছে, অতি শুদ্ধ সত্য বিচাৰ কৰিছে। গোটেইকেইজন বিচাৰকলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ চমু কথাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। কৃষ্ণ শ্ৰদ্ধাৰ
স্থাৱৰ জংগম জলস্থল প্ৰাণী চৰাচৰ দেৱগন্ধৰ্ব কিন্নৰ মানৱ দানৱ সকলোটি যিজন বিৰাটৰ গৰ্ভত বিৰাজমান সেইজনা পৰম ব্ৰহ্ম পৰম প্ৰভুৰ পাদপংকজত সেৱা নিবেদিছো। ৰূপে ৰসে ধন্যাই পবিত্ৰ অসম ভূমিত অমূল্য নৰতনু ধাৰণ কৰি অতুল মহত্বৰ পবিত্ৰ চেতনা মানৱৰ হৃদয়ে হৃদয়ে জাগৃত কৰা তাৰণাত যিজন মহাপুৰুষ আছিল ব্ৰতী, যিজনৰ লক্ষ্য আৰু উদ্দেশ্য আছিল পৃথিৱীৰ নশ্বৰ মানুহৰ মনত জগাই তোলা অবিনশ্বৰ আত্মাৰ অনিৰ্বাণ জ্যোতিৰ একান্ত প্ৰত্যয়, সেইজনা মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ পাদপংকজত সেৱা জনাইছো। যিজনা মহাপুৰুষে আধ্যাত্মিক চেতনাৰ বীজ হিচাপে গোটেই জীৱনটো ব্ৰতী হৈ থাকিল বঢ়াৰ পৌ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য সেইজনা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পাদপংকজত সেৱা যাচিছো। শ্ৰদ্ধা জনাইছো আজিৰ এই বঁটা বিতৰণী সভাৰ সভাপতি মহোদয়, মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল, শ্ৰদ্ধাৰ জ্যেষ্ঠ অগ্ৰজ বিচাৰক মন ৰাজগুৰু ডাঙৰীয়া, বিকাশ ডাঙৰীয়া, সমিতি উদযাপন সমিতিৰ উপদেষ্টা সহিতে সমূহ কাৰ্যকৰ্তালৈ শ্ৰদ্ধা নিবেদিছো আৰু হৃদি নৈবেদ্যৰ অভিজ্ঞাপনেৰে শ্ৰদ্ধা আৰু সেৱা জনাইছো এই মঞ্চত উপবিষ্ট নৰনাৰায়ণ সদৃশ প্ৰতিজন সুহৃদ ৰাইজলৈ। এই পৰম পবিত্ৰ বৈকুণ্ঠস্থলীত আয়োজিত ভাওনা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আমাক আমন্ত্ৰণ জনাইছিলে। ভাওনা প্ৰতিযোগিতা বিচাৰ কৰাৰ ইমান অভিজ্ঞতা মোৰ নাই, তথাপিও আগতে দুবাৰ এই আসনত মই বহিছিলোঁ। তথাপিতো এক মৰহাহ বুকুত বান্ধি আজিৰ পৰা প্ৰায় 16 বছৰৰ অভিজ্ঞতাৰে বিচাৰ কৰিবলৈ সাহস গোটালো আৰু অজানিতে যদি কিবা ভুল হৈ গৈছে বিচাৰ প্ৰক্ৰিয়াত সেইটো ক'ব নোৱাৰো, কিন্তু এই ভগৱন্তৰ মূৰ্তি ভগৱন্তৰ আসনক সাক্ষী কৰি সমূহ এই মঞ্চত উপবিষ্ট ৰাইজক সাক্ষী কৰি দৃঢ়তাৰে ক'ব খোজো যে জানিতে আমি একো ভুল কৰা নাই। আমাৰ যিটো মগজুৱে ঢুকি পোৱা নাই সেই ভুলটো যদি হৈছে সকলোৰে ওচৰত আমি ক্ষমা প্ৰাৰ্থী। মই ভাওনা কৰিছিলোঁ 2007 চন মানৰ পৰা প্ৰতিযোগিতামূলক ভাওনা। বিশেষ ভাওনাৰ শৈলীটোৰ ওপৰত এতিয়া যিখিনি অধ্যয়ন হৈছে আমি কৰাৰ দিনত সেই অধ্যয়নখিনি আমি কৰিবলৈ পোৱা নাছিলোঁ। আচলতে ভাওনা এনেকুৱা এটা কৃষ্টি, এনেকুৱা এটা সংস্কৃতি য'ত স্বভাৱজাত শিল্পীৰ জন্ম হয়। স্বভাৱজাত প্ৰতিজন ভাৱৰীয়াই একোজন স্বভাৱজাত শিল্পী। তেওঁলোকে অধ্যয়ন কৰি বা কিবা কৰি নাহে, ভাওনা কৰাৰ পিছতহে এতিয়া কোনোৱে অধ্যয়ন কৰিবলৈ লৈছে, ধৰক পৰিৱেশ কলা, কিন্তু তেতিয়া নাছিলে ইমান। এই অভিজ্ঞতাৰ পৰা এই ভাওনা কেইখনত ইমান দিনৰ অভিজ্ঞতাৰ পৰা কি পালো তাকে মই দুআষাৰ আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব বিচাৰিছো। প্ৰথম কথা, মই নৃত্যৰ বিষয়ে, তালৰ বিষয়ে, মানৰ বিষয়ে মোৰ বিশেষ জ্ঞান নাই। যিটো নাজানো বুলি কোৱাটো ভাল। সেইবিলাক চাবৰ কাৰণে এজন বিচাৰক শ্ৰদ্ধাৰ বিকাশ ডাঙৰীয়া আছিলে, তেখেতে চাইছে। তথাপিতো কওঁ যে গায়ন বায়নৰ কথা আমাৰ মন ৰাজগুৰু ডাঙৰীয়াই যিখিনি কথা কৈ গ'ল তাৰ ওপৰত বক্তব্য ৰখাৰ তাৰ পাছত আৰু বিশেষ বক্তব্য ৰাখিব বুলি লাগে বুলি মোৰ বোধেৰে, মোৰ অন্তৰে, মোৰ মনে কোৱা নাই। তথাপিতো কৈছো, গায়ন বায়ন যেতিয়া প্ৰৱেশ হয় তেতিয়া গায়ন বায়নে কোনখন ধেমালি কি মাৰিছে সেইটো বুজি পোৱা ভালকে নাই। ধেমালি বুজি পাইছো, ভুল হৈছে নে শুদ্ধ হৈছে ইমান অনুধাৱন কৰিব পৰা নাই মই। কিন্তু এটা কথা দেখিছো,
গায়ন বায়নসকল ইয়ালৈ আহে, তেওঁলোক আহি এনেকুৱা এটা তেওঁলোকৰ মুখৰ অভিব্যক্তি, তেওঁলোকক যেন কোনোবাই জোৰ জবৰদস্তি ইয়ালৈ পঠিয়াই দিছে, ঠেলি দিছে খোলটো কান্ধত দি পেলাই, ইমান মন মাৰি ভগৱন্তৰ কীৰ্তন কৰোঁতে, নাম লওঁতে তেনেকৈ মন মাৰি যদি লয়, ইমান দুখ মনেৰে সেইটো দেখিবলৈ ভাল নালাগে। ভগৱন্তৰ নাম কীৰ্তন সদায় প্ৰফুল্ল চিত্তে কৰিব লাগে, সদায় আনন্দ মনেৰে কৰিব লাগে। তেওঁলোকক এনেকুৱা এটা ইয়াত কৰেহি যে তেওঁলোকক বৰ জোৰ জবৰদস্তি কোনোবাই ঠেলি দিছে ইয়ালৈ খোলটো কান্ধত দি পেলাই, তেনেকুৱা এটা দেখিবলৈ পাইছোঁ। কোনো এযোৱা গায়ন বায়নৰ সেই ভগৱন্তৰ প্ৰতি যিটো ভক্তি কৰিলে যিটো মন প্ৰফুল্লিত, সেই বস্তুটো নাই। তেনেদৰে এই সূত্ৰৰ ক্ষেত্ৰতো প্ৰায়বিলাক সূত্ৰৰ ক্ষেত্ৰতে সেই যিটো সন্মোহনী শক্তি, সেই সময়খিনি সমগ্ৰ ৰাজ্যক সন্মোহিত কৰি ৰাখিব পৰা দক্ষতা প্ৰায় সূত্ৰৰে মই নাই বুলি কৈছোঁ। নৃত্যৰ কথা মই কোৱা নাই, কিন্তু যিবিলাক অভিব্যক্তি, যেনেকৈ ইমানখিনি মানুহক আকৰ্ষণ কৰি সেই সময়খিনিত ধৰি বান্ধি ৰাখিব লাগে, যিটো ভগৱন্ত শ্ৰীকৃষ্ণৰ আছিলে, যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰ তেনেকৈ বিভিন্নজনৰ আছিলে, সেই আৰু যিটো পাঠ্যক্ৰমতো আছে মাছ কমিউনিকেশ্যন তাত আছে নেকি, সেই সন্মোহনী শক্তিৰ সেই সন্মোহনী বিদ্যাটো লাগে সূত্ৰজনক, সেই বস্তুটো আমি কিন্তু খুব কম পাইছোঁ। তাৰপিছতে অভিনয়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে এতিয়া প্ৰথম কথা হ'ল, অভিনয়ত আমি আমাৰ যিবিলাক ৰস আছে সেইবিলাক আমি জনাটো আমি নিতান্তই উচিত। আমাৰ যি নৱধা ভক্তি আছে সেইবিলাক জনাটো উচিত। কিন্তু আমি অভিনয় কৰিবলৈ যাওঁতে, এজন অভিনেতা হ'বলৈ যাওঁতে আমি প্ৰথম কথা অনুভৱ কৰিব লাগিব, প্ৰথম মই কোন। তাৰপিছতে মই কেতিয়া কৈছোঁ, মই কোন, মই ক'ত আছোঁ, আৰু মই কথাটো মই কিয় কৈছোঁ। এই কোন, কেতিয়া, কিয় আৰু ক'ত, এই কথাকেইটা যদি অনুধাৱন কৰি এজন অভিনেতাই অভিনয়টো কৰে, তেতিয়া নিশ্চয় তেওঁৰ অভিনয় দৰ্শকে আদৰি ল'ব। মই কোন? মই এজন ৰজা। মই ৰজাজনে ৰজাৰ দৰে বচন ক'ব লাগিব। মই এজন ৰজা, মই ৰজাৰ মোৰ গাম্ভীৰ্যতা থাকিব লাগিব। মই এজন দৈত্য ৰজা। মই শ্ৰদ্ধাৰ মন ৰাজগুৰু ডাঙৰীয়াই কৈ গ'ল, মই আহি পেলাই মই এই মঞ্চত এখন সভাৰ মাজত প্ৰৱেশ কৰি মোৰ পৰিচয়টো দিওঁতে যদি মই কওঁ মই দীপেন দত্ত, এইটো কেতিয়াও নহ'ব। মই ক'ব লাগিব মই দীপেন দত্ত। কোনো যিয়ে নহওক, দৈত্যজনো তেনেকুৱা নহয়। দৈত্যজনে পৰিচয় দিব নেকি ইমান চিঞৰি? সেইটো কথা কেতিয়াও নহয়। ৰজাৰ সেই গাম্ভীৰ্যতাটো, মই কিয় কৈছোঁ বচনটো, ক'ত কৈছোঁ, সেই কথাটো বুজি পোৱাটো অত্যন্ত প্ৰয়োজন। আজি ইয়াত ভাওনা প্ৰতিযোগিতা হৈছে, মই কথা কৈ আছোঁ, মই ক'ত কৈছোঁ। এখন ভাওনা প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা অনুষ্ঠানটোত মই কথা কৈছোঁ। এই কথা কোৱা শৈলীটো মোৰ বেলেগ হ'ব। যদি মই ৰাজনীতিৰ মিটিং এখনলৈ যাওঁ, তাত মোৰ কথা কোৱা শৈলীটো মোৰ অলপ বেলেগ হ'ব। কিন্তু মই মানুহজন একেই। যদি মই ক'ৰবাত খেলৰ ক'ৰবাত বক্তৃতা দিব লাগে বা ক'ৰবাত মই কিবা দুআষাৰ কথা ক'ব লাগে বেলেগ ঠাইত, তেতিয়া মোৰ কথা কোৱা অংগী ভংগী, মোৰ শৈলী বেলেগ হ'ব। কিন্তু মানুহটো মই সেই একেজনেই। সেই কথাটো প্ৰত্যেকে ভাবি চাব লাগে। মই কথাটো ৰাজসভাত কৈছোঁনে, মই কথাটো যুদ্ধক্ষেত্ৰত কৈছোঁনে, মই কথাটো ক'ত কৈছোঁ, মই কাৰ আগত কৈছোঁ কথাটো, তেনেকুৱা কথাবিলাক নিজে ভাবি চাব লাগে। সংলাপৰ ক্ষেত্ৰত কওঁ, সংলাপৰ ক্ষেত্ৰত এনেকুৱা ভাৱৰীয়া পোৱা নাই যি সংলাপবিলাক শুদ্ধকৈ ক'ব, কথাবিলাক শুদ্ধকৈ কৈছে আৰু অস্পষ্ট কয়, স্পষ্ট নহয়। মাতৃ বুলি কোনেও নকয়, মাতৃ বুলি কয়। পিতৃ বুলি নকয়, পিতৃ বুলি কয়। দ্ৰৌপদীটো কৈছে দ্ৰৌপদী। বায়নেও কেতিয়াবা প্ৰৱেশ হৈ সভাৰ মাজে দ্ৰৌপদী কি তাঁতশালতহে থাকে দ্ৰৌপদী নে কি? দ্ৰৌপদী বুলি ক'ব লাগিব। সেই স্পষ্টতাটোৱে মানুহক আকৃষ্ট কৰে, সেইবিলাক লক্ষ্য। আৰু কিছুমান আমাৰ কওঁ আকাশ, তাৰপিছতে বায়নত চাপৰটো মাৰিব, তাৰপিছতে ক'ব পাতাল। আকাশ পাতাল, পিতৃ মাতৃ, ভাই ককাই, এইবিলাক হৈছে সংযুক্ত শব্দ। মই ক'লে নহ'ব নে আকাশ, চাপৰটো মাৰিব, তাৰপিছতে ক'ব পাতাল,
এইটো কেনেকৈ কি অৰ্থ ওলাব ক'তো দাড়ি কমা এইবিলাক নাচাই দুটা শব্দই এটা বাক্য কৰে দুটা শব্দই এটা বাক্য কৰে ধৰি লওক মই এনেই কিবা এটা কৈ পেলাই পৰিণাম চিন্তা কৰে ভয়াতুৰ অপদাৰ্থজনে মই সেইজন কোনোবাই হিৰণ্যকশিপু গাইছে তেখেতে কৈছে বুলি নাই কোৱা দেই মই এনেই সংলাপটো কৈছো পৰিণাম চিন্তা কৰে ভয়াতুৰ অপদাৰ্থজনে সেই সংলাপটোকে কওঁতে মই এটা উদাহৰণে দিছো তেওঁলোকে ক'ব পৰিণাম চিন্তা কৰে ভয়াতুৰ অপদাৰ্থজনে তাত বাক্য গাঁথনিটো নহ'লে পৰিণাম চিন্তা কৰে ভয়াতুৰ অপদাৰ্থজনে অপদাৰ্থজনতহে ৰ'ব লাগিব সেই কথাবিলাক মানুহে দৃষ্টি দিব লাগে বচন গাবলৈ হ'লে এই সংলাপ প্ৰক্ষেপণ কৰিবলৈ হ'লে আমাৰ সকলোৰে আমি যেতিয়া এতিয়া প্ৰতিযোগিতামূলক ভাওনা কৰিছোঁ আমাৰ কিছুমান সাধনা থাকিব লাগে সেই সাধনাবিলাক আমি ঘৰত কৰিব লাগে কি আমাৰ এতিয়া কথাবিলাক এনেকুৱা এটা চৰিত্ৰ আমি কৰিবলৈ যাওঁতে প্ৰথমৰ পৰা চৰিত্ৰটোৰ এটা গতি থাকে শেষলৈকে যেনেকৈ মই আজি প্ৰথম ৰাজসভাত আহি পেলাই মই চিঞৰি পেলাই যদি কথাটো কৈ শেষলৈকে সেই চিঞৰতে মোৰ চৰিত্ৰটো চলাই নিওঁ তেতিয়া তাত কোনো ৰসো ফুটি নুঠিব আৰু চৰিত্ৰটোৱে নিৰ্দিষ্ট এটা গতি নাপায় কেতিয়াও নাপায় চৰিত্ৰটো স্তৰ থাকে নহয় মানুহৰ জীৱনৰ যেনেকৈ শিশুকালত বাল্যকালত যুৱাকালত তাৰপিছতে বৃদ্ধকালত যেনেকৈ প্ৰতিটো স্তৰ থাকে তেনেকৈ নাটকীয় এটা গতি থাকে প্ৰতিটো চৰিত্ৰৰে সেই চৰিত্ৰটোৱে সেই নাটকীয় গতিটো কিন্তু ধৰি ৰাখিব পৰা নাই এজন ৰজা নিজকে বিক্ৰী কৰি নিজে কিবা এটা বিপৰ্যয়ত পৰি পেলাই এজন ৰজা আজি মই এজন যদি আজি আমাৰ এই বাস্তৱ পৰিস্থিতিত কোনোবা এজন নেতৃস্থানীয় ব্যক্তি যাৰ বহুতো অৰ্থ আছে যাৰ এটা প্ৰতিপত্তি আছে সমাজত সেই মানুহজন যদি কেনেবাকৈ দুখীয়া হৈ যায় কম দিনৰ ভিতৰত কিবা কাৰণত সেই মানুহজনৰ এই চোলাৰ পিন্ধাটোহে বেলেগ হ'ব তেওঁৰ চোলাটো অকণমান কম দামী পিন্ধিব পাৰে কিন্তু তেওঁৰ কথা কোৱা যিটো শৈলী সেই শৈলীটো একেই থাকিব তেওঁৰ যিটো বাক কথা কোৱা শৈলী তেওঁৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্ব কিন্তু একেই থাকিব হয়তো তেওঁৰ জোতাযোৰ হয়তো চোলাটো সেইটো কম দামী পিন্ধিব পাৰে বা ফটা চিটা হৈ যাবগৈ পাৰে কিন্তু তেওঁৰ ব্যক্তিত্ব একেই থাকিব তেনেকুৱা কিছুমান কথা থাকে আৰু কিছুমান এনেকুৱা চৰিত্ৰ দেখিছোঁ এই মই কোনটো এইটো কাৰণেই ক'ব খুজিছোঁ মই কোন প্ৰথমতে আজি মই এটা উদাহৰণ দিব বিচাৰিছোঁ এই উদাহৰণবিলাকৰ আমি চাব লাগে আজি ধৰি লওক কোনোবা এজনে পুত্ৰৰ বিয়োগত কান্দিছে চবৰে কন্দাটো বেলেগ হ'ব চবৰে হহাটো বেলেগ হ'ব মই এটা উদাহৰণ দিছোঁ আমাৰ কাৰ্গিল যুদ্ধত যেতিয়া কেপ্টেইন জিন্তু গগৈ শ্বহীদ হৈছিল তেতিয়া জিন্তু গগৈৰ দেউতাক ধানুৰাম গগৈয়ে পুতেকৰ চিতাৰ কাষত ৰৈ এটোপাল চকুলো নটকাকে চেলিউট জনাইছিল পুতেকৰ নশ্বৰ দেহত তেওঁ কিন্তু হুক হুকাই কন্দা নাছিল সেই কথাবিলাক আমি অনুধাৱন কৰিব লাগিব মই কোন সেই কথাবিলাক যদি অনুধাৱন কৰি আমি তেনেকৈ ভাবি চাই যদি আমি অভিনয়বিলাক ৰিজাই পেলাই আমি অভিনয় মানে হৈছে ভাৱ অভিনয় হৈছে ভাৱ আৰু ৰস সংপৃক্ত হৈ ভাৱৰূপক চলমান প্ৰক্ৰিয়াৰে সহৃদয় দৰ্শকৰ হৃদয়ত ৰসৰ নিষ্পত্তি কৰাটোৱে হৈছে অভিনয় গতিকে ভাৱ ৰস এইবিলাক আপোনালোকে ভালদৰে অনুধাৱন কৰি আপোনালোকে যদি চৰিত্ৰটো উপস্থাপন কৰে নিশ্চয় চৰিত্ৰবিলাক সৰ্বাংগ সুন্দৰ হ'ব তাৰপিছতে কিছুমান নাটকত দেখিছোঁ আজি কোনোবা দুটামান চৰিত্ৰই বৰ 4টা বা 3টা চৰিত্ৰই ভাল কৰিলে মুখ্য চৰিত্ৰকেইটাই তাৰপিছত যিবিলাক আনুষংগিক চৰিত্ৰ থাকে সেই আনুষংগিক চৰিত্ৰবিলাকে বেয়া কৰি থৈ গুচি যায় সেই নাটখন কেতিয়াও প্ৰতিযোগিতাৰ আমি স্থান দিয়াৰ আওতালৈ আনিবলৈ অসুবিধা হৈ পৰে এইখিনি কথা আজি এই ভাওনা প্ৰতিযোগিতা হ'ল আমাৰ বহুত ইতিবাচক কথা আছে এই অঞ্চলত ভালেকেইজন শিল্পীৰ জন্ম হৈছে এনেদৰে ঠায়ে ঠায়ে আৰু ভাওনা হৈছে এনেকুৱা এটা বস্তু এনেকুৱা এটা মাধ্যম আমি অনুজসকলে আমি আদৰ্শ হিচাপে ল'ব লাগিব আমাৰ অগ্ৰজসকলক কিয়নো সেইসকলে যদি ভাওনাটো ধৰি নাথাকিলেহেঁতেন তাৰ পাছত আমি নাপালোহেঁতেন
আমি ভাওনা কৰি নথকাহেঁতেন আমাৰ পাছৰ প্ৰজন্মই ভাওনা কেতিয়াও নাপালেহেঁতেন আৰু তেনে প্ৰজন্মৰ পিছত প্ৰজন্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি ভাওনা প্ৰজন্মৰ পিছত প্ৰজন্মই ধৰি ৰখাৰ কাৰণে আজি আমি এই অৱস্থাত উপস্থিত হৈছো এই ভাওনা গতিকে আমি অগ্ৰজসকলক সন্মান দিব লাগিব আজি শ্ৰদ্ধাৰ ভাওনাশ্ৰী সন্মান লাভ কৰা গিৰিন ফুকন ডাঙৰীয়া তেখেতসকলে যদি ভাওনা খামুচি ধৰি নাথাকিলেহেঁতেন আজি ভাওনা এই পৰ্যায় নাপালেগেহেঁতেন হয় এতিয়া ভাওনা পৰিশীলিত ৰূপত আগবাঢ়িছে তেতিয়া ইমান ব্যাকৰণিক নাছিলে এতিয়া ব্যাকৰণ হৈছে কাৰণ কিয় আমি ভাওনাৰ ওপৰত আমি অধ্যয়ন কৰিছো সেই কাৰণে পৰিশীলিত হৈছে আমাৰ ব্যাকৰণবিলাক আহিছে আমাৰ ভাওনালৈ কিন্তু ভাওনাই তাৰ ভাওনাই ভাওনাত পৰিৱৰ্তনটো নহয় বিৱৰ্তনটো মানুহৰ বিৱৰ্তন হ'ব লাগে কিন্তু পৰিৱৰ্তনটো নহয় আজি চাওক কিছুমান কথাত আজি আমাৰ বিজুলী লাইটৰ ব্যৱস্থা হ'ল শব্দৰ ব্যৱস্থা হ'ল তাহানিতটো নাছিলে হয়তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ডলা চাকি বাদুলি চাকি ইত্যাদি মই নগজ ভক্তি প্ৰদীপৰ কথা নকওঁ এই বাকী সকল চাগে এই ডলা চাকি মধুনা চাকি এইবিলাক চাগে পোহৰৰ ব্যৱস্থাৰ কাৰণে কৰিছিলে নহয়নে পোহৰৰ ব্যৱস্থাৰ কাৰণে কিন্তু সেই আমি মূল সুতিৰ পৰা আঁতৰি গ'লে নহ'ব এতিয়া ইয়াত কিছু সংখ্যকে বাঁহী বজোৱা দেখিছোঁ বাঁহীটোত কি কৰিছে আমাৰ এতিয়া গুৰুজনাই সৃষ্টি কৰা ঢেৰ ৰাগ আছে সেই ৰাগসমূহত বাঁহীটো বজাওকচোন বাঁহীটো সেই ৰাগৰ পৰা নহয় কিছুমান আমাৰ সামাজিক নাটকত যেনেকৈ বজায় বাঁহীটো তেনেকুৱা হৈ গৈছে সেইটো কেতিয়াও হ'ব নালাগে আমি কেতিয়াও দোহাৰত আমি হাৰমনিয়াম এখন আনি পেলাই আমি ব্যৱহাৰ কৰিবহি নোৱাৰোঁ গুৰুজনাই যিবিলাক সম্পদ দি থৈ গ'ল খোল তালৰ পৰা ধৰি সেইসমূহে আমাক সৰ্বাংগ সুন্দৰভাৱে উপস্থাপন কৰিবলৈ আমাৰ তাতকৈ আৰু নালাগে এই খোল তাল গুৰুজনাই যিখিনি বস্তু দি থৈ গ'ল আমি আকৌ বাঁহীটো আনি যদি আমি আধুনিক সুৰত এটা সুৰ বজাই পেলাই আমি উপস্থাপন কৰোঁ আমি কেনেকৈ মানি ল'ম সেইটো কথা আমি মানি ল'ব নোৱাৰিম দৈত্য এজন ওলাইছে বাঁহীটোৱে এনেকুৱা এটা সুৰ দি থাকে বাঁহীটো তাৰ কাৰণে সৃষ্টি নহয় বাঁহীটো সদায় বাঁহীটো কেতিয়াও সেইবিলাকৰ প্ৰতীক নহয় এটা এনেকুৱা এটা সুৰ দিয়ে মানে ভয় লগা বাঁহীৰ পৰা বাঁহীয়ে কেতিয়াও সেইটো সুৰ দিয়াৰ কাৰণে বাঁহীৰ সৃষ্টি নহয় দৈত্য ওলাওঁতে যিটো সুৰ দিয়ে ভয় লগা সেই ভয় লগা শব্দটোৰ কাৰণে কিন্তু বাঁহীৰ সৃষ্টি নহয় বাঁহী কোনে লৈছিলে শ্ৰীকৃষ্ণই লৈছিলে কিয় লৈছিলে সেইবিলাক কথা আমি অনুধাৱন কৰিব লাগিব তেনেকে বহুত কথা আছে আজি আমি শ্ৰদ্ধাৰ ৰাজগুৰু ডাঙৰীয়া লৈ আনিছে বিকাশ ডাঙৰীয়া লৈ আনিছে বহিবিলাক কোনে কি ভুল কৰিছে আমি সম্পূৰ্ণ ইয়াত লিখি ৰাখিছোঁ কোনোবাই যদি আমাক কালিয়ে ঘোষণা কৰা হৈছে কোনোবাই সোধে আমি কিয় নাপালোঁ এইবিলাক আমি ক'বলৈ আমি প্ৰস্তুত কিন্তু এইখিনিকে কওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিখিনি অনবদ্য অৱদান আমাক আগবঢ়াই থৈ গ'ল সেই অৱদানখিনি আমি তাত বেছি পৰীক্ষা নিৰীক্ষা নকৰাকৈ আমি খামুচি ধৰি ৰখাটো আমাৰ কৰ্তব্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই শৃংখলিতভাৱে যেনেদৰে সমাজখন সংগঠিত কৰাৰ যি প্ৰয়াস কৰিছিলে এইবিলাকৰ মাধ্যমেৰে সঁচাকৈ এনেকুৱা এজন গুৰু গোটেই পৃথিৱীতে নাই যি এনে ভাওনাৰ দৰে যি আড়ম্বৰপূৰ্ণ এটা অনুষ্ঠানৰ জন্ম দি আধ্যাত্মিক চেতনাৰ বীজ মানুহৰ হৃদয়ে জাগৃত কৰিব খুজিছিলে তেনেকুৱা এজন মহাপুৰুষ হয়তো গোটেই পৃথিৱীতে বিৰল আৰু নাই নৃত্য আছে য'ত ভক্তি নৱৰস য'ত পোৱা হয় গতিকে ভাওনাত আৰু ভাওনা এনেকুৱা এটা মঞ্চ তৈয়াৰ কৰিলে ভাওনাত যি মঞ্চত ধনী শ্ৰেণীৰ মানুহজনো প্ৰথম শাৰীতে বহিব পাৰিব আৰু দুখীয়া শ্ৰেণীৰ মানুহজনো প্ৰথম শাৰীতে বহিব পাৰিব এটা সাম্যবাদৰ যিটো ধাৰণা এই সাম্যবাদৰ ধাৰণা যিটো সৃষ্টি কৰি থৈ গ'ল সেইটো আৰু আন মহাপুৰুষসকলে সেইটো যদিও মনত আছিলে এনেকুৱা মঞ্চ তৈয়াৰ কৰিব পৰা নাছিলে আৰু কিছুমান এটা কথা কৈ যাওঁ এই কথাটো হৈছে কি আমাৰ ভাওনা প্ৰতিযোগিতাই সঁচাকৈ আমাৰ ক্ষেত্ৰত আমাৰ অভিনয় শিল্পীসকল সৃষ্টিৰ ক্ষেত্ৰত বহুত আমাক এটা ইতিবাচক যোগাত্মক দিশ আগবঢ়ালে কিন্তু
বৰ্তমান এই প্ৰতিযোগিতাবিলাকত দেখিছোঁ, কিন্তু আমি যেতিয়া কৰি আছিলোঁ ইমান নাছিলে। বৰ্তমান এইটো অৱস্থা আহিছে যে আমি অধিক প্ৰতিযোগী হৈ পৰিছোঁ নেকি। আজি এনেকুৱা এটা পৰ্যায় পাইছেহি যে আজি যদি মন ৰাজগুৰু ডাঙৰীয়াই এটা ভাল বচন কয়, মোৰ পেটে পেটে হিংসা লাগে। আৰে তেখেতে দেখোন বৰ ভাল বচন এটা ক'লে, মই ভাল নাপাওঁ, সেইটো মোৰ হিংসাহে লাগে। ইটো দলৰ মাজত সিটো দলে পুৰস্কাৰ পালে ইটো দলৰ এটা হিংসা বিদ্বেষ, সেই ভাৱটো এই প্ৰতিযোগিতাই কিন্তু সৃষ্টি কৰিছে, সেইটো নুই কৰিব নোৱাৰি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰ্শন সেইটো নাছিল। ভাওনাৰ মাধ্যমেৰে কেনেকৈ আমাৰ মানুহসকলে আধ্যাত্মিক জ্ঞান লাভ কৰিব পাৰে, সমাজখন সুশৃংখল হ'ব পাৰে, একতাৰ এনাজৰীৰে আমি প্ৰতিজন অসমীয়া, প্ৰতিজন আমি মানুহ বান খাই থাকিব পাৰোঁ, সেয়াহে আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য। কিন্তু এই প্ৰতিযোগিতাই আমি ইজনে সিজনৰ মাজত এটা ইমান ব্যৱধান আনি দিছে, যিটোৱে কিন্তু এনেদৰে থাকিলে আজিৰ পৰা 5 বছৰৰ পিছত 10 বছৰৰ পিছত ভাওনা এই প্ৰতিযোগিতাই বৰ বেয়া এটা ৰূপ ল'বগৈ, সেইটো খাটাং। গতিকে আমি সমূহ ভাৱৰীয়া একত্ৰিত হৈ, সমূহ যিমান দল আছে, যিমান ভাওনা কৰা শিল্পী আছে, যিমান ভাল ভাওনা ভাল পোৱা মানুহ আছে, যিমান আমাৰ অসমীয়া ৰাইজ আছে, আমি সকলো একত্ৰিত হৈ এই ভাওনা আমি এনেদৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে, যিটো অনুষ্ঠান আমি যদি ইচ্ছা কৰোঁ এই ভাওনাৰ মাধ্যমেৰে এনেকুৱা এটা অনুষ্ঠান জন্ম ল'ব অসমত, যিটো অনুষ্ঠান অসমতে নহয়, ভাৰততে নহয়, গোটেই পৃথিৱীতে বিৰল হৈ পৰিব। কিন্তু আমি সকলো ভাওনা ভাল পোৱা মানুহ, আমি ভাওনা কৰা সকলো আমি একগোট হ'ব লাগিব। এই যদি আমি বিভেদৰ ৰেখাডাল আমি টানি দিওঁ, তেতিয়া কিন্তু আমি আমাৰ সেই মহাপুৰুষজনাৰ লক্ষ্য উদ্দেশ্যত আমি উপনীত হ'বগৈ নোৱাৰিম। ইয়াৰ উপৰি এটা কথা কওঁ, আজি মই বিচাৰক হিচাপে অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছে আমাৰ কেইজনক। আমি আপোনালোকক যিটো ইয়াত বঁটা প্ৰদান কৰা হৈছে, আমি যিটো বিচাৰ কৰিছোঁ, সেই বিচাৰটোৱে আপোনালোকৰ যি প্ৰতিভা আছে, সেই প্ৰতিভাটোৰ মান আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। কোনো বঁটা বাহনে এজন ব্যক্তিৰ, এজন মানুহৰ সেই আপোনালোকৰ যিটো প্ৰতিভা, সেই প্ৰতিভাৰ মান নিৰ্ণয় কৰিব নোৱাৰে। কোনোবাই পুৰস্কাৰ পোৱা নাই, আজি বেয়া কৰিছে, কিবা এটা ভুল হৈছে, কাইলৈ তেখেতসকলে পাব। কিন্তু আমাৰ এটা পৰিকাঠামোৰ ভিতৰত আমি বান্ধি দিছে, আমি পুৰস্কাৰ দিব লাগিব। 5টা যিখিনি পুৰস্কাৰ আছে, সেই পুৰস্কাৰখিনি আমি দিব লাগিব, সেইবাবে দিছোঁ। আৰু আকৌ পুনৰ কৈছোঁ, জানি শুনি আমি একো ভুল কৰা নাই। যদি আমি অজানিতে ভুল কৰিছোঁ, সমূহৰে ওচৰত পুনশ্চ ক্ষমা প্ৰাৰ্থনাৰে এই অনুষ্ঠানটোৰ, এই সংস্কৃতিবান অঞ্চলটোৰ আৰু উত্তৰ উন্নতিৰ কামনাৰে, সাংস্কৃতিক ক্ষেত্ৰতে হওক, কৃষ্টিৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে, আৰু আমাৰ যি ভাওনা সংস্কৃতি আছে, সেই সংস্কৃতিৰ সকলো শিল্পী, সকলো ভাওনাপ্ৰেমী, সকলোৰে এটা ঐক্যপূৰ্ণ মনোভাৱেৰে আগবাঢ়ি যোৱাৰ কামনাৰে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই, সমূহ ইয়াত উপবিষ্ট নৰনাৰায়ণ সদৃশ ভক্ত বৈষ্ণৱৰ চৰণ পাদপংকজত প্ৰণিপাত জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ।